প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এতিয়া পৰীক্ষালৈ আৰু বেছিদিন নাই যদিও তোমালোকৰ হাতত 2 মাহটো কাটাকাটিকৈ আছেই। আৰু যদি দ্য টাইগাৰ কিং লেচনটি তোমালোকে ভালকৈ বুজি পোৱা নাই, মই আজি এই ভিডিঅ'টিৰ দ্বাৰা তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু টাইগাৰ কিঙৰ পৰা লং কুৱেশ্যন আহে, 10 নম্বৰমান চাগে আহে। যদি কাহিনীটো বুজি পোৱা নিশ্চয় ভালকৈ লিখিব পাৰিবা। পলম নকৰি ব'লা আৰম্ভ কৰোঁ। টাইগাৰ কিং মানে আমি সকলোৱে জানো, টাইগাৰ মানে আমি সকলোৱে জানোৱে, টাইগাৰ মানে হ'ল বাঘ, ঠিক আছে। আৰু মানে বাঘ ৰজা। লিখিছে কালকি নামৰ এগৰাকী লেখকে। তেওঁ খুব সম্ভৱ দক্ষিণ ভাৰতৰ মূলৰ হয় কালকি। অ'কে, ইয়াত কৈছে হোৱাট ইজ দ্য জেনেৰেল এটিটিউড অফ হিউমেন বিংছ টুৱাৰ্ডছ ৱাইল্ড এনিমেল। ইয়াত কৈছে যে যিবোৰ বন্যপ্ৰাণী আমি দেখোঁ, সেই বন্যপ্ৰাণীৰ প্ৰতি আমাৰ যিটো মনোভাৱ, সেই মনোভাৱনো কেনেকুৱা আমি তাৰ বিষয়ে এই লেচনটিত মানে গম পাম। দ্য মহাৰাজা অফ প্ৰতিবণ্ডাপুৰম, ঠিক আছে। দ্য মহাৰাজা প্ৰতিবণ্ডাপুৰম ইজ দ্য হিৰো অফ দিছ ষ্টৰি। মানে প্ৰতিবণ্ডপুৰম নামৰ এই যিটো মানে সাম্ৰাজ্য বা এই ৰাজ্যৰ মহাৰাজা বা যিটো আমাৰ ৰজাই হ'ল এই কাহিনীটোৰ মানে মূল নায়ক। হি মে বি আইডেণ্টিফাইড এজ হিজ হাইনেছ জামেদাৰ জেনেৰেল খালিদাৰ মেজৰ ছাতা ব্যাগাৰা samhari মহাৰাজা ধীৰাজা বিশ্বভুভনা সম্ৰাট সৰ জিলানী জং বাহাদুৰ মাড SCTC অৰ CRCK। ইয়াত কৈছে যে যিজন প্ৰতিবণ্ডপুৰম সেই ৰাজ্যৰ যিজন মহাৰজা, সেই মহাৰজাক বিভিন্ন নামেৰে জনা যায়। তেওঁক হিজ হাইনেছ জমেদাৰ জেনেৰেল বুলিও জনা যায়, খালিদাৰ মেজৰ বুলিও জনা যায়, সতব্যাঘাৰা samhari বুলিও জনা যায়, মহাৰাজা ধীৰাজা বিশ্বভুভনা সম্ৰাট বুলিও জনা যায়, সৰ জিলানী জং বাহাদুৰ MAD SCTC অৰ CRCK বুলিও তেওঁক জনা যায়, ঠিক আছে। But this name is often shortened to the Tiger King. কিন্তু এইবোৰ ইমান দীঘল যে তেওঁৰ মানে বিভিন্ন নাম আছে, সেই নামবোৰৰ বাহিৰেও তেওঁক মানে সংক্ষিপ্তভাৱে তেওঁক সকলোৱে মানে টাইগাৰ কিং বুলিহে তেওঁক চিনি পায়। হ'ল প্ৰায়, অফেন মানে হ'ল প্ৰায়। I have come forward to tell you why he came to be known as Tiger King. এতিয়া লেখকে কৈছে মই এই লেচনটিত তোমালোকক ক'ম যে কেনেকৈ তেওঁ টাইগাৰ কিং হ'লগৈ আৰু কেনেকৈ তেওঁক মানে সকলোৱে টাইগাৰ কিং বুলি মানে চিনি পোৱা হ'ল। I have no intention of pretending to advance only to end in a strategic withdrawal. ইয়াত কৈছে লেখকে যে মোৰ কোনো ধৰণৰ পৰিকল্পনা নাই। ইণ্টেনশ্যন মানে হ'ল পৰিকল্পনা। of pretending to advance only to end in a strategic withdrawal. মই মানে এনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিকল্পিত মই প্ৰিটেণ্ডিঙো নাই কৰা। প্ৰিটেণ্ডিং মানে হ'ল ভাও ধৰা, যে ধৰি লোৱা তুমি আচলতে ৰিয়েল লাইফত তুমি বহুত কনজুচ, কিন্তু তুমি তোমাৰ বন্ধুৰ আগত কৈছা যে মই ইমান টকা খৰচ কৰি দিলোঁ, ইমান কৰি দিলোঁ, গতিকে এনেকুৱা ধৰণৰ মানে নাই কৰা কৈছে। প্ৰিটেণ্ডিং মই কৰিব বিচৰা নাই, লেখকে কৈছে, ঠিক আছে। ইভেন দ্য থ্ৰেট অফ এ ষ্টুকা বম্বাৰ উইল নট থ্ৰ' মি অফ ট্ৰেক। দ্য ষ্টুকা ইফ ইট লাইকছ কেন বিট এ হেষ্টি ৰিট্ৰিট ফ্ৰম মাই ষ্টৰি। আৰু ইয়াত কৈছে যে থ্ৰেট মানে বিপদ, ঠিক আছে। ষ্টুকা বম্বাৰে যদি মোক মানে বম দিম বুলি যদি মোক মানে থ্ৰেটটো কৰে, মোক যদি ভয়ো খুৱায়, তেতিয়াও মই কিন্তু
ভয় নকৰোঁ দ্য ষ্টুকা এজ ইট লাইকছ কেন বিট এ হেষ্টি ৰিট্ৰিট ফ্ৰম এ ষ্টৰী আৰু যদি ষ্টুকাই যদি বিচাৰে তেওঁ এই মানে কাহিনী মানে নুশুনি যাবও পাৰে তেনেকৈ কৈছে Right at the start, it is imperative to disclose a matter of vital importance about the Tiger King. একেবাৰে আৰম্ভণিৰ পৰাই ইট ইজ ইম্পেৰেটিভ মানে এইটো অতি গুৰুত্বপূৰ্ণ হ'ব ইম্পেৰেটিভ মানে হ'ল মহত্বপূৰ্ণ বা গুৰুত্বপূৰ্ণ টু ডিছক্ল'জ প্ৰকাশ কৰিবলৈ এ মেটাৰ অফ ভাইটেল ইম্পৰ্টেঞ্চ ভাইটেল মানে গভীৰ ইম্পৰ্টেঞ্চ মানে আমি জানোৱে যিটো মানে খুব গুৰুত্বপূৰ্ণ ভাইটেল মানে হ'ল গভীৰ টাইপ চিৰিয়াছ মানে এবাউট দ্য টাইম মই একেবাৰে আৰম্ভণিতে লেখকে কৈছে মই টাইগাৰ কিঙৰ মানে গুৰুত্বতাৰ বিষয়ে মই প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ মানে তেওঁৰ কথা প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ Everyone who reads him will experience the natural desire to meet a man of his indomitable courage face to face. Indomitable মানে হ'ল যাক মানে দুৰ্দান্ত কয় দুৰ্দান্ত ঠিক আছে তো টাইগাৰ কিং এনেকুৱা এজন ব্যক্তি আছিল যাৰ বিষয়ে মই ক'ব ওলাইছোঁ লেখকে কৈছে যে সকলো ব্যক্তিয়ে তেওঁক মানে তেওঁৰ বিষয়ে যদি পঢ়ে সকলোৱে তেওঁৰ মানে সেই তেওঁৰ লগত লগ পোৱা সেই অভিজ্ঞতাটো ল'ব বিচাৰিব কৈছে কাৰণ তেওঁ আছিল মানে অত্যন্ত মানে দুৰ্দান্ত কাৰেজ মানে হ'ল যাৰ মানে সাহসী ব্যক্তি আৰু চবেই তেওঁক মানে ফেচ টু ফেচ লগ কৰিবলৈ বিচাৰিব কৈছে সেইবাবে বাট দেয়াৰ ইজ ন' চান্স অফ ইটছ ফুলফিলমেণ্ট কিন্তু তেওঁক লগ পোৱাৰ কোনো ধৰণৰ চান্স নাই আৰু যিসকল ব্যক্তিৰ তেনেকুৱা ধৰণৰ আশা আছে তো সেই আশাটো কেতিয়াও পূৰ্ণ নহয় গৈছে ফুলফিল নহ'বগৈ এজ ভাৰতা said to Rama about Dasharatha, the Tiger King has reached that final abode of all living creature. যেনেকৈ ভাৰতই মানে কৈছিল ৰামক দশৰথৰ বিষয়ে ঠিক তেনেকৈ টাইগাৰ কিঙেও মানে সকলো যিবোৰ মানে বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীৰ একেবাৰে ওপৰত গ'লগৈ তেওঁ মানে যেনেকৈ আমি যদি ৰামায়ণ পঢ়োঁ তাত মানে এই ৰামৰ বিষয়ে কয় হয়নে তোমালোকে চাগে পঢ়ি চাওক গতিকে ইয়াত কৈছে যে তেনেকুৱা ধৰণে মানে টাইগাৰ কিঙৰ কাহিনীও সেই ৰামায়ণৰ দৰেই হৈ পৰিছে ইন আদাৰ ৱৰ্ডছ দ্য টাইগাৰ কিং ইজ ডেড চাবলৈ গ'লে মানে মই যদি বেলেগ ধৰণে কওঁ টাইগাৰ কিং আচলতে এতিয়া নাই মানে সি মৰিলে টাইগাৰ কিংজন দ্য মেনাৰ অফ ইজ ডেথ ইজ এ মেটাৰ অফ এক্সট্ৰা অৰ্ডিনাৰী ইণ্টাৰেষ্ট আৰু তেওঁ যেনেধৰণে মানে মৃত্যু হ'ল সেইটো বহুত মানে অসাধাৰণ আছিল ঠিক আছে আৰু চবেই মানে জানিব বিচাৰিছিল যে তেওঁ কেনেকৈ মৰিছিল ইট কেন বি ৰিভিল অনলি এট দ্য এণ্ড অফ দ্য টেল মানে কাহিনী আৰু আমি এই কথাটো লেখকে কৈছে যে একেবাৰে শেষত কাহিনীৰ একেবাৰে শেষতহে মানে প্ৰকাশ কৰিবলৈ পাৰিম ৰিভিল মানে প্ৰকাশ কৰা দ্য most fantastic aspect of his demise was that as soon as he was born astrologers had foretold that one day the Tiger King would actually have to die আৰু আটাইতকৈ যিটো অদ্ভুত যিটো বিষয় বা যিটো দিশ আছিল তেওঁৰ মানে তেওঁ কেনেকৈ মৰিব যিটো ডিমাইজ মানে মৃত্যু হোৱা ঠিক আছে সেইটো হ'ল যে তেওঁ যেতিয়া জন্ম হৈছিল তেতিয়া যিবোৰ আমাৰ এষ্ট্ৰলজাৰ থাকে এষ্ট্ৰলজাৰ মানে তোমালোকে গম পোৱাই যিয়ে মানে ভৱিষ্য মানে চাই যে কৈ দিয়ে যে এই কামটো নকৰিলে তোমাৰ মানে বিপদ আহি আছে আমুক তামুক যে কয় গতিকে সেই তেনেকুৱা ধৰণৰ এষ্ট্ৰলজাৰে মানে তেওঁ জন্ম হোৱাৰ পিছত মানে এটা কথা কৈ থৈছিল ফৰটল মানে হ'ল যে যিটো মানে নাই ঘটা এতিয়া সেইটো ঘটিব বুলি কৈ দিয়া আগতে
তেনেকুৱা ধৰণৰ যেতিয়া টাইগাৰ কিং জন্ম হৈছিলে সেই কথাষাৰ মানে কৈ থৈছিল তেওঁৰ হয়তো পিতৃক কৈছিল পিতৃ মাতৃক যে টাইগাৰ কিং একচুৱেলি মানে সি দৰাচলতে তেওঁ মৃত্যু হ'ব ঠিক আছে The child will grow up to become a warrior of warriors আৰু সেই এষ্ট্ৰলজাৰ সকলে কৈছিলে যে যিবোৰ মানে এই যে তোমাৰ মানে এই যে আমাৰ টাইগাৰ কিং তেওঁ যেতিয়া ডাঙৰ হ'ব গ্ৰ' আপ মানে যেতিয়া ডাঙৰ দীঘল হ'ব তেতিয়া তেওঁ মানে ৱাৰিয়ৰ অফ ৱাৰিয়াৰ্ছ হ'ব মানে যোদ্ধাৰো যোদ্ধা হ'ব যোদ্ধা মানেতো আমি জানোৱে যি মানে যুদ্ধত মানে সকলো পিছ পেলাই দিয়ে যে আৰু যুদ্ধত জিকি আহে হিৰো অফ হিৰো আৰু মানে নায়কৰো নায়ক হ'ব তেওঁ ঠিক আছে তাৰপিছত চেম্পিয়ন অফ চেম্পিয়ন আৰু চেম্পিয়নৰো তেওঁ চেম্পিয়ন হ'ব বাট কিন্তু দে বিট দেয়াৰ লিপছ এণ্ড swallowed হাৰ্ড কিন্তু সেই এষ্ট্ৰলজাৰ সকলে কিন্তু বুলি কৈ পিনি সিহঁতৰ যিটো লিপছ উঠটো মানে কামুৰিলে বিট মানে কামোৰা ঠিক আছে বিটছ দেয়াৰ লিপছ এণ্ড swallowed হাৰ্ড আৰু মানে খুব মানে কি বুলি কয় খুব মানে কষ্টৰে swallow কৰিলে মানে গিলিলে গিলিলে চাগে when compelled to continue আৰু কিন্তু যেতিয়া মানে ৰজাই চাগে ক'লে তেতিয়া যে না তই যিটো কৈ আছিলি সেইটো কৈ থাক when compelled to continue আৰু যেতিয়া মানে এষ্ট্ৰলজাৰসকলক আৰু কি হ'ব পাৰে বুলি যেতিয়া মানে ৰজাই চাগে সিহঁতক বাধ্য কৰিলে ক'বলৈ কম্পেল মানে বাধ্য কৰা তেতিয়া দ্য এষ্ট্ৰলজাৰ কেম আউট উইথ ইট তেতিয়া এষ্ট্ৰলজাৰে সেই কথাটো কৈ দিলে দিছ ইজ এ চিক্ৰেট উই শ্বুড নট বি ৰিভিল্ড এট অল আৰু এই যিটো মানে চিক্ৰেট মানেতো গম পোৱাই তোমালোকে চিক্ৰেট মানে হ'ল যিটো মানে গোপনীয়তা হয় না গোপন মানে যিটো কথা গতিকে সেই গোপন যিটো কথাটো সেই গোপন কথাটো মানে প্ৰকাশ কৰি দিব নোৱাৰি কৈছে দিছ ইজ এ চিক্ৰেট উই শ্বুড নট বি ৰিভিল এট অল একেবাৰেই নোৱাৰি তেনেকৈ মানে এষ্ট্ৰলজাৰে ক'লে এণ্ড য়েট উই আৰ ফ'ৰ্চ কিন্তু আমি মানে বাধ্য হৈছোঁ এতিয়া ক'বলৈ দ্য চাইল্ড বৰ্ণ আণ্ডাৰ দিছ ষ্টাৰ উইল ওৱান ডে হেভ টু মিট ইটছ ডেথ আৰু এই যিটো মানে ষ্টাৰত জন্ম হোৱা ষ্টাৰ মানে ৰাশি এই ৰাশিত জন্ম হোৱা শিশুৱে মানে সৰু ল'ৰা ছোৱালী আৰু বাচ্চা যেতিয়া মানে এই যিটো ষ্টাৰ এই যিটো ৰাশিত যিহেতু জন্ম ল'লে জন্ম হ'ল ই কিন্তু এদিন মৰিবই গৈছে হেভ টু মিট ইটছ ডেথ আচলতে চাব গ'লেতো মানুহ জন্ম হ'লেতো মৰিবই এট ডেট ভেৰি মমেণ্ট এ গ্ৰেট মিৰাকেল টুক প্লেচ আৰু সেই সময়তেই ঠিক আছে সেইটো মুহূৰ্ততেই এটা ডাঙৰ মিৰাকেল হৈ গ'ল কৈছে মিৰাকেল মানে চমৎকাৰ এন এষ্টনিচিং ফ্ৰেজ এমাৰ্জ ফ্ৰম দ্য লিপছ অফ দ্য 10-day-old জিলানী জং বাহাদুৰ ৱাইজ প্ৰফেটছ আৰু যেতিয়া সেই প্ৰফেটসকলে সেই এষ্ট্ৰলজাৰসকলে যেতিয়া তেনেকুৱা ধৰণৰ কথা কৈ আছিল তেতিয়া সেই মানে 10 দিন হোৱা আমাৰ টাইগাৰ কিং মানে তাৰ মুখৰ পৰা বোলে আশ্চৰ্যকৰ এষ্টনিচিং মানে হ'ল যিটো মানে আচৰিত হোৱা মানে এটা কথা ফ্ৰেজ এমাৰ্জ মানে হ'ল ওলোৱা ফ্ৰম দ্য লিপছ অফ দ্য 10-day-old মানে সেই জিলানী জং বাহাদুৰ যিটো আমাৰ লেখকে কৈছে টাইগাৰ কিং তেওঁৰ মুখৰ পৰা এটা কথা মানে শব্দ এটা ওলাই গৈছিল আৰু সেইটো আছিল ৱাইজ প্ৰফেট মানে সেই বুদ্ধিয়ক বা জ্ঞানী প্ৰফেটসকল বা প্ৰফেট মানে হ'ল যিয়ে মানে ভৱিষ্যত চায় ঠিক আছে এষ্ট্ৰলজাৰ ঠিক আছে আমি যে চোৱাবলৈ যাওঁ যে হাত বা আমাৰ ভৱিষ্যত চাউলত দি যে চায় তেনেকুৱা ধৰণৰ তো তেওঁ ক'লে সেই বুদ্ধিয়ক প্ৰফেটসকল
everyone stood transfixed in stupefaction আৰু সেই কথাটো শুনাৰ লগে লগে শব্দটো শুনাৰ লগে লগে সকলোৱে মানে মানে আচৰিত হৈ গ'ল মানে stupefaction মানে হ'ল একেবাৰে কিবা লগা আৰু চবে ৰ লাগি চালে they look wildly at each other and blink আৰু তেতিয়া চবে এজনে আনজনক চালে আৰু চকুটো মানে সিহঁতে ব্লিংক কৰিলে মানে বিশ্বাস নাই হোৱা সিহঁতৰ O wise prophets, it was I who spoke. তেতিয়া আকৌ তেওঁ কৈছে সেই বাচ্চাটোৱে ক'লে মানে আমাৰ টাইগাৰ কিং যেতিয়া সৰু হৈ আছিলে মাত্ৰ 10 দিনে হৈছিলে তেওঁৰ তো তেতিয়া তেওঁ কৈছে যে সেই জ্ঞানী প্ৰফেটসকল এইটো ময়ে কৈছিলোঁ আপোনালোকে কেলৈ বিশ্বাস কৰা নাই দিছ টাইম দেয়াৰ ৱেৰ ন' গ্ৰাউণ্ডছ ফৰ ডাউট আৰু তেতিয়া আৰু চবেই ডাউট কৰিবলৈ বাদ দিলে আৰু এওঁৱে ক'লে আচৰিত হ'ল কাৰণ মানে জন্ম হৈ 10 দিনৰ ভিতৰতো কোনেও কথা ক'ব নোৱাৰে কিন্তু আমাৰ টাইগাৰ কিঙে পাৰিছে ইট ৱাজ দ্য ইনফেণ্ট বৰ্ণ জাষ্ট 10 days ago who had enunciated the words so clearly তাৰপিছত চবেই কৈছে যে এইটো 10 দিনে হৈছে জন্ম হোৱা ইমান ধুনীয়াকৈ কেনেকৈ মানে কথা ক'ব পাৰিছে ইনানচিয়েটেড মানে কথা কোৱা শব্দ ফুটোৱা The chief astrologer took off his spectacles and gazed intently at the baby. তাৰপিছত যিজন মানে মুখ্য সেই এষ্ট্ৰলজাৰ আছিল তো তেওঁ এষ্ট্ৰলজাৰ জনে মানে স্পেক্টেকেল চশমা মানে যিটো চশমাটো তেওঁ মানে চাইড কৰি ল'লে খুলি ল'লে আৰু গেজ মানে লাগি চালে বহুত দেৰি মানে জানি বুজি আৰু ইণ্টেণ্টলি মানে জানি বুজি বহুত দেৰিলৈকে চোৱা সেই মানে কেঁচুৱাটোক চাই আছিল মানে আমাৰ টাইগাৰ কিঙক অল দ'জ হু আৰ বৰ্ণ উইল ওৱান ডে হেভ টু ডাই আৰু যিয়ে এই পৃথিৱীত জন্ম লয় এদিন নহয় এদিন তেওঁতো মৃত্যু হ'বই লাগিব তেওঁ হয়েই উই ডণ্ট নিড ইয়ৰ প্ৰেডিকশ্যনছ টু ন' ডেট তেতিয়া সেই কেঁচুৱাটোৱে কৈছে যে জন্ম হ'লতো মানে টাইগাৰ কিঙে কৈছিলে যে জন্ম হ'লতো চবেই মৰে সেইটো কাৰণে তহঁতৰ ভৱিষ্যতবাণী কি দৰকাৰ কৈছে প্ৰেডিকশ্যন মানে হ'ল ভৱিষ্যতবাণী দেয়াৰ উড বি চাম চেন্স ইন ইট ইফ ইউ কুড টেল আছ দ্য মেনাৰ অফ দ্য ডেথ আৰু আপোনালোককে যদি কেনেকৈ মৰে সেইটো কথাটো যদি ক'ব পাৰে তেতিয়াহ'লে বাৰু ঠিক আছে সেইটো মই বাৰু বুজি পাইছোঁ চেন্স মানে বুজি পোৱাৰ সেই মই সেইটো মানে অৰ্থ এটা বহন কৰিছে কিন্তু মানে মৰিবই যিটো আপোনালোকে কৈ আছে সেইটোতো এনেও মৰে দ্য ৰয়েল ইনফেণ্ট আটাৰ্ড দিছ ৱৰ্ডছ ইন হিজ লিটল স্কুইকি ভইচ তাৰপিছতে আমাৰ লেখকে কৈছে যে এই যিটো কথাষাৰ এই কথাষাৰ আমাৰ ৰয়েল ইনফেণ্ট ৰয়েল মানে হ'ল যিটো মানে যিটো ৰাজকীয় ঠিক আছে ৰাজকীয় সেই বাচ্চা ইনফেণ্টটোৱে মানে আটাৰ্ড কৰিলে আটাৰ্ড মানে মুখৰ মানে কথা কোৱা ঠিক আছে তেওঁ সেই সৰু স্কিউকি মুখৰ মানে ভইচৰ পৰা মানে সৰু সৰু মুখৰ মাতেৰে কৈছে আৰু বেবী আৰু 10 দিনে হৈছে The chief astrologer placed his finger on his nose in wonder তাৰপিছত চিফ যিজন মুখ্য এষ্ট্ৰলজাৰ আছিল তেওঁৰ মানে তেওঁৰ ফিংগাৰটো মানে নাকত থৈ মানে আঙুলিটো নাকত থৈ আচৰিত হৈ পিনে চিন্তা কৰি আছিলে যে কি এইটো আচৰিতচোন এ বেবী বেয়াৰলি 10 days old opens its lips in speech 10 দিনে ভালকৈ হোৱা নাই বেয়াৰলি মানে ভালকৈ নোহোৱা মানে যেন তেন বেয়াৰলি 10 দিনে ভালকৈ হোৱা নাই ই মুখৰ পৰা মানে মাত ওলাইছে কি আচৰিত কথা নট অনলি ডেট অকল সেইটো কথাই নহয় ইট অলছ' ৰেইজেছ ইণ্টেলিজেণ্ট কুৱেশ্যন আৰু ইচোন একেবাৰে জ্ঞানী প্ৰশ্নও কৈছে ইনক্ৰেডিবল অবিশ্বাসনীয় এইটো মানে বিশ্বাস কৰাৰ যোগ্যই নহয় কৈছে ইনক্ৰেডিবল মানে যাক আমি সহজে বিশ্বাস কৰিব নোৱাৰোঁ ৰাডাৰ লাইক দ্য বুলেটিনছ ইছ্যুড বাই দ্য ৱাৰ অফিচ দেন ফেক্টছ এনেকুৱা লাগিছে যে মানে যেতিয়া যুদ্ধ হয় যুদ্ধ হওঁতে যে ন'টিছ ব'ৰ্ড লিখা থাকে যে যুদ্ধ হ'ব এতিয়া চবেই নিজৰ কাম কৰিব লাগে চবেই আৰ্মিত যোগদান দিব লাগে সহায় কৰিব লাগে তেনেকুৱাহে যেন মোক লাগিছে তেনেকৈ কৈছে The chief astrologer took his finger off his nose and fixed his eyes open the little prince. তাৰপিছত যিজন চিফ এষ্ট্ৰলজাৰ আছিল তেওঁ
তেওঁৰ সেই ফিংগাৰটো তেওঁৰ আঙুলিটো মানে নাকৰ পৰা ছাইড কৰি দিলে আৰু চকুটো মানে প্ৰিন্সক চাই থাকিলে মানে সেই সৰু আমাৰ টাইগাৰ কিং ৰাজকুমাৰ হৈ আছিলে তেতিয়া ৰজা হোৱা নাই তো তেওঁক মানে চাই আছিলে তেতিয়া আৰু আচৰিত হৈ The prince was born in the hour of the bull. The bull and the tiger are enemies. Therefore, death comes from the tiger, he explained. তাৰপিছত সেই চিফ এষ্ট্ৰলজাৰজনে ক'লে যে আমাৰ যিজন এতিয়া ৰাজকুমাৰে মানে বুল মানে যিটো ষাঁড় গৰুৰ মানে সময়ত জন্ম লৈছে সেইবাবে যিহেতু ষাঁড় গৰু আৰু বাঘ দুশ্মন হয় ইনেমিজ হয় শত্ৰু হয় সেইবাবে মৃত্যুটো বাঘৰ পৰাই আহিব বুলি তেওঁ ক'লে আমাৰ চিফ এষ্ট্ৰলজাৰে ক'লে হ'ল তাৰপিছত কৈছে You may think that Crown Prince Jung Bahadur was thrown into a quack when he heard the word tiger. Quack মানে হয়তো আচৰিত হোৱা ভয় খোৱা মানে এতিয়া লেখকে আমাক কৈছে যে আপোনালোকে হয়তো ভাবিছে বা তোমালোকে হয়তো ভাবিছা যে ক্ৰাউন প্ৰিন্স মানে আমাৰ যিজন ৰাজকুমাৰ জং বাহাদুৰে চাগে ভয়ে খালে টাইগাৰ শব্দটো শুনি That was exactly what did not happen. কিন্তু তেনেকুৱা একেবাৰে হোৱা নাছিল কৈছে exactly মানে হ'ল একেবাৰে আৰু ঠিক আছে As soon as he heard it pronounced, the crown prince gave a deep growl. আৰু যেতিয়া মানে টাইগাৰ শব্দটো শুনিলে বাঘ শব্দটো চিফ এষ্ট্ৰলজাৰে কোৱা তেতিয়া আমাৰ জং বাহাদুৰ আমাৰ টাইগাৰ কিঙে কি কৰিলে মানে উল্টা বাঘৰ দৰে মানে শব্দহে উলিয়াই দেখালে ডিপ গ্ৰাউল ডিপ মানে বৰ দ গৈ এনেকৈ বাঘে যেনেকৈ শব্দ দিয়ে তেনেকুৱা গ্ৰাউলিং মানে মাত উলিওৱা টেৰিফাইং ৱৰ্ডছ এমাৰ্জ ফ্ৰম হিজ লিপছ আৰু ভয় লগা শব্দ মানে ভয় লগা মানুহৰ টেৰিফাইং ৱৰ্ড কিছুমান ওলাই আহিছিল তেওঁৰ ওঠৰ পৰা লেট টাইগাৰ্ছ বিৱেৰ তেওঁ কৈছে যে টাইগাৰ বাঘসকল সাৱধান হওক বুলি কৈছে পোৱালিটোৱে মানে আমাৰ টাইগাৰ কিঙে দিছ একাউণ্ট ইজ অনলি এ ৰিউমাৰ ৰাইফ ইন প্ৰতিবন্ধপুৰম আৰু এই যিটো কাহিনী এই কাহিনীটো অলপ ৰিউমাৰ টাইপ হৈ গৈছে ৰিউমাৰ মানে যিটো মানে কথা সঁচা নহ'বও পাৰে মানে উৰা বাতৰি টাইপ প্ৰতিবন্ধপুৰম যিটো মানে ৰাজ্য সেই ৰাজ্যত এই যিটো কাহিনী আমাৰ টাইগাৰ কিঙৰ জন্ম হওঁতে এনেকুৱা হৈছিল তেনেকুৱা হৈছিল এইটো এটা মানে উৰা বাতৰি টাইপ বাট উইথ hindsight we may conclude it was based on some truth কিন্তু যদি আমি ভালকৈ মানে কথাটো চিন্তা কৰোঁ হয়তো এইটো কিছুমান কথা হয়তো এইটো সত্য হয়েই তেনেকুৱা আমাৰ লেখকে কৈছে হ'ল তাৰপিছত ক্ৰাউন প্ৰিন্স জং বাহাদুৰ গ্ৰিউ টলাৰ এণ্ড ষ্ট্ৰংগাৰ ডে বাই ডে তাৰপিছত আমাৰ ৰাজকুমাৰ জং বাহাদুৰ তেওঁ মানে দিনক দিনে দীঘল আৰু শক্তিশালী হৈ গৈ আছিল No other miracle mark his childhood days apart from the event already described. সেই জন্ম হোৱাৰ পৰা বৰ বিশেষ ধৰণৰ মিৰাকেল হোৱা নাছিল মিৰাকেল মানে হ'ল চমৎকাৰ হোৱা নাছিল The boy drank the milk of an English cow, was brought up by an English nanny, tutored in English by an Englishman, saw nothing but English films exactly as the crown princes of all the other Indian states did. ইয়াত কৈছে যে আমাৰ টাইগাৰ কিং যেতিয়া সৰু হৈ আছিল তেতিয়া তেওঁ ইংলিছ গৰুৰ গাখীৰহে বোলে খাইছিল আৰু যেতিয়া মানে আৰু সেই যিটো মানে ইংলিছ গৰু আছিল সেই ইংলিছ গাই গৰু যিটো মানে আছিল সেই গাই গৰুটো ইংলিছ নেনীহে মানে তাক মানে ডাঙৰ দীঘল কৰা কৈছে ইংলিছ নেনী মানে হ'ল মানে ইংৰাজৰ আৰু কিবা আৰু মানে কি বুলি কয় গ্ৰেণ্ড মাদাৰ টাইপ আৰু গতিকে ইংলিছ কোৱা গ্ৰেণ্ড মাদাৰে সেইটো ডাঙৰ দীঘল কৰা আছিল তাৰপিছত তাক টিউশ্যনো ইংলিছ মেনে দিছিল
ঠিক আছে আৰু সি মানে ইংলিছ ফিল্ম চায়ে মানে চাইছিল আৰু একো চোৱা নাছিল exactly as the crown prince of all the other Indian state did যেনেকৈ মানে আমাৰ ভাৰতৰ অন্যান্য যিবোৰ মানে ৰাজ্য আছিল য'ত মানে আমাৰ ৰাজকুমাৰসকল আছিল তেনেকুৱা মানে সিহঁতে যি কৰিছিল টাইগাৰ কিঙকো তেনেকুৱাই মানে কৰোৱা হৈছিল ঠিক আছে তাৰপিছত when he came of age at 20 the state which had been with the court of wards until then came into his hand আৰু যেতিয়া তেওঁৰ বয়স 20 বছৰ হ'ল ঠিক আছে যেতিয়া তেওঁৰ বয়স 20 বছৰ হ'ল তেতিয়া কি হ'ল তেতিয়াহে তেওঁৰ মানে হাতত এই মানে ৰজাৰ গাদীটো লাহেকৈ আহিব ধৰিছিল but everyone in the kingdom remembered the astrologer's prediction কিন্তু সকলোৱে সেই সাম্ৰাজ্যৰ যিটো মানে এষ্ট্ৰলজাৰে যিটো মানে ভৱিষ্যতবাণী কৰিছিল যিটো প্ৰেডিকশ্যন কৰিছিল সেই প্ৰেডিকশ্যনটো সকলোৱে মনত থৈছিল many continued to discuss the matter slowly it came to Maharaja's ears আৰু চবে সেইটো কথা কয় যে ই ডাঙৰ হ'লে মানে এইজন আমাৰ যিজন ৰাজকুমাৰ এতিয়া ৰজা হ'ল এওঁতো এদিন বাঘৰ হাততেই মৃত্যু হ'ব গতিকে সেই কথাটো চবে পাতে সেই কথাটো এদিন গৈ মহাৰাজাৰ কাণতো পৰিলেগৈ মানে এওঁৰ কাণত পৰিলেগৈ টাইগাৰ কিঙৰ There were innumerable forests in the Pratibandhapuram state. Pratibandhapuram যিটো মানে ৰাজ্য সেই ৰাজ্যত অসংখ্য ইনিউমাৰেবল মানে হ'ল অসংখ্য মানে ফৰেষ্ট আছে মানে বন আছে বা হাবি আছে জংঘল আছে অৰণ্য আছে they had tigers in them আৰু তাত বিভিন্ন মানে বহুত সংখ্যক তাত মানে বাঘ আছিল the Maharaja knew the old saying আৰু মহাৰাজাই সেই পুৰণা যিটো এটা কথা মানুহে কয় সেই কথাটো মহাৰাজাৰ মনত আছিল যে কি you may kill even a cow in self defense মানে যদি আমাৰ নিজৰ ৰক্ষা আত্মৰক্ষাৰ বাবেতো আমি কেতিয়াবা আমি গৰুকো মাৰিবলগীয়া হয় there could certainly be no objection to killing tigers in self defense আৰু সেইবাবে মই যদি বাঘকো মাৰি দিওঁ মোৰ সেলফ ডিফেন্সৰ কাৰণে আত্মৰক্ষাৰ বাবে তেতিয়াহ'লে সেইটো কোনো ধৰণৰ অবজেকশ্যন থাকিব নালাগে অবজেকশ্যন মানে কমপ্লেইন দ্য মহাৰাজা ষ্টাৰ্টেড আউট অন এ টাইগাৰ হাণ্ট তাৰপিছত মহাৰাজাই টাইগাৰ হাণ্ট একেবাৰে বাঘক খেদি বিচাৰি মৰা আৰম্ভ কৰি দিলে The Maharaja was thrilled beyond measure when he killed his first tiger. আৰু মহাৰাজা বহুত থ্ৰিল হৈ গ'ল থ্ৰিল মানে একেবাৰে খুব জঁপিয়াই মেলি পূৰা মানে ফূৰ্তি হৈ গ'ল মানুহটো যেতিয়া তেওঁ প্ৰথম মানে টাইগাৰ মাৰিছিল he sent for the state astrologer and showed him the dead beast তাৰপিছত সেই যিজন এষ্ট্ৰলজাৰে কৈছিলে যে বাঘে এদিনীয়া মানে তোমাক মাৰিব তো তালে সেই মৰা যিটো মানে বন্যপ্ৰাণী বিষ মানে হ'ল বন্যপ্ৰাণী সেইটো পঠিয়াই দিছিল মানে সেই বাঘটো what do you say now he demanded এতিয়া তুমি কি কোৱা তেনেকুৱা ধৰণৰ ক'লে your majesty may kill 99 tigers in exactly the same manner but the astrologer drawl তাৰপিছতে কৈছে মহাৰাজাই ভাবিব পাৰে যে আপুনি 99টাত মানে বাঘ মাৰি পেলালে একেধৰণে কিন্তু এষ্ট্ৰলজাৰে মানে ড্ৰল কৰিলে মানে লাহেকে কৈছে আৰু এতিয়া মানে মুখত অলপ ৰৈ দিলে অলপ চিন্তা কৰি কৈছে কিন্তু কি স্পীক উইথাউট ফিয়াৰ একো ভয় নকৰাকে কওক বুলি আমাৰ টাইগাৰ কিঙে কৈছে সেই চিফ এষ্ট্ৰলজাৰজনক বাট ইউ মাষ্ট বি ভেৰি কেয়াৰফুল উইথ দ্য 100 টাইগাৰ কিন্তু আপুনি 100টা যিটো টাইগাৰ থাকিব মানে 100 সংখ্যক যিটো টাইগাৰ আপুনি মাৰিবলৈ যাব তাৰ লগত কিন্তু আপুনি বহুত সাৱধানেৰে ডিল কৰিব কৈছে ঠিক আছে তাৰপিছত অলপ কাহিনীটো দীঘল
গতিকে নেক্সট ক্লাছত কৈ দিম আৰু দেই